অসমত এতিয়াৰ পৰা আধাৰ কাৰ্ড যিকোনো ব্যক্তিয়ে মন কৰিলেই এপ্লাই কৰিব নোৱাৰিব, আবেদন কৰিব নোৱাৰিব, তেওঁলোকে আধাৰ কাৰ্ড লাভ কৰিবলৈ সক্ষম নহয়। আধাৰ কাৰ্ডক লৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কেবিনেটত এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে। অৰ্থাৎ অসমত এতিয়াৰ পৰা আধাৰ কাৰ্ড লাভ কৰাটো জটিল হৈ পৰিছে। আধাৰ কাৰ্ডক লৈ অসমত কি নতুন নিয়ম আহিছে, কোনে কোনে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব আৰু কোনসকল ব্যক্তিয়ে আধাৰ কাৰ্ড নাপায়, তাৰ সবিশেষ তথ্য আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ। এতিয়াৰ পৰা 18 বছৰৰ ওপৰত কোনো ব্যক্তিয়ে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰে। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা আজি এখন সংবাদমেল সম্বোধন কৰা হয়। এই সংবাদমেলত কেবিনেটৰ এটা বৃহৎ সিদ্ধান্তৰ কথা মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা প্ৰকাশ কৰা হয় আৰু তাতেই মুখ্যমন্ত্ৰীয়ে কয় যে অসমত এতিয়াৰে পৰা 18 বছৰৰ ওপৰৰ ব্যক্তিসকলে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব। গতিকে যদিহে আপোনাৰ আধাৰ কাৰ্ড নাই আৰু আপোনাৰ বছৰ 18তকৈ অধিক, অসমত তেতিয়াহ'লে আধাৰ কাৰ্ড লাভ নকৰিব। অৱশ্যে এই নিয়মৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত শিথিলতা আছে। কোন ব্যক্তিয়ে 18 বছৰ হোৱাৰ পাছতো আবেদন কৰিব পাৰিব, সেই তথ্যখিনি কিছু সময়ৰ পাছতে আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিম। কিন্তু বহুতৰ মনত প্ৰশ্ন থাকিব, যিসকলৰ 18 বছৰ হোৱা নাই তেওঁলোকে আধাৰ কাৰ্ডৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে যিসকলৰ বয়স এতিয়াও 18 বছৰ হোৱা নাই তেওঁলোকে আধাৰ কাৰ্ডৰ আবেদন কৰাৰ ক্ষেত্ৰত ৰাজ্যত কোনো ধৰণৰ বাধা নাথাকিব। অৰ্থাৎ তেওঁলোকে পূৰ্বৰ দৰেই আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। বৰ্তমান সময়ত দেশত আধাৰ কাৰ্ড অতিকৈ প্ৰয়োজনীয়। বিভিন্ন প্ৰান্ত আপুনি ভ্ৰমণ কৰিলে আপোনাৰ আইডেন্টিফিকেশ্যনৰ বাবে এই আধাৰ কাৰ্ড ব্যৱহাৰ কৰা হয়। মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কোৱা হৈছে অবৈধ বাংলাদেশী নাইবা ইলিগেল ইমিগ্ৰেণ্টছে যাতে অসমৰ পৰা আধাৰ কাৰ্ড সংগ্ৰহ কৰিব নোৱাৰে, তাৰ বাবেই চৰকাৰৰ তৰফৰ পৰা এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। যদি কোনোবাই এতিয়াৰ পৰা 18 বছৰৰ ওপৰ ব্যক্তিয়ে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰে, তেতিয়াহ'লে জিলা উপায়ুক্তই পোনপটীয়াকৈ তেখেতক আধাৰ কাৰ্ড দিব নোৱাৰিব। জিলা উপায়ুক্ত নাইবা জিলা আয়ুক্ত ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব আৰু অনুমতি পোৱাৰ পাছতহে তেনে ব্যক্তিক আধাৰ কাৰ্ড দিব পাৰিব। অৱশ্যে যিসকল চাহ বাগিচা অঞ্চলত বসবাস কৰে, যিসকল জনজাতীয় লোক, তেওঁলোকৰ বাবে এই নিয়মত কিছু শিথিলতা আছে। তেওঁলোকৰ বাবে সময়সীমা কিছু বৃদ্ধি কৰা হৈছে। 2027 চনৰ মাৰ্চ মাহলৈকে তেওঁলোকে 18 বছৰৰ ওপৰত হ'লেও আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। গতিকে আপুনি যদিহে জনজাতীয় লোক হয়, চাহ বাগিচা অঞ্চলত থকা লোক হয় আৰু আপোনাৰ যদি আধাৰ কাৰ্ড নাই, তেতিয়াহ'লে 2027 চনৰ মাৰ্চ মাহৰ ভিতৰত আধাৰ কাৰ্ডৰ বাবে আবেদন কৰক, কিয়নো 2027 চনৰ 1 এপ্ৰিলৰ পৰা আপোনালোকেও 18 বছৰৰ ওপৰত হ'লে আধাৰ কাৰ্ডৰ বাবে ৰাজ্যত আবেদন কৰিব নোৱাৰিব। সেয়া মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে। গতিকে অসমত এতিয়াৰ পৰা আধাৰ কাৰ্ডক লৈ এই নতুন নিয়মসমূহ আহিল আৰু সেই কথা মুখ্যমন্ত্ৰীয়ে বৰ্ণনা কৰিছে। কিন্তু পুনৰবাৰ কৈছোঁ, যিসকল শিশু আছে, যিসকল কম বয়সী আছে, যিসকলৰ 18 বছৰ হোৱা নাই, তেওঁলোকৰ বাবে এই নিয়ম প্ৰযোজ্য নহয়। তেওঁলোকে পূৰ্বৰ দৰেই আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। একমাত্ৰ 18 বছৰৰ ওপৰৰ লোকসকলকহে অসমত আধাৰ কাৰ্ডৰ বাবে আবেদন কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বাধা আৰোপ কৰা হৈছে আৰু ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সমগ্ৰ বিষয়টো কি তাক পুংখানুপুংখভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্ণনা কৰিছে। আমি মুখ্যমন্ত্ৰীৰ মন্তব্য আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। এই মন্তব্য চালেই আধাৰ কাৰ্ডৰ এই নতুন নিয়মৰ কথা আপোনালোকে বুজিবলৈ সক্ষম হ'ব। আজি আমাৰ কেবিনেটে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো লোককে আধাৰ কাৰ্ড নিদিবৰ বাবে সিদ্ধান্ত লৈছে। অৰ্থাৎ এতিয়াৰ পৰা 18 বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰিব আৰু 100% সেচুৰেশ্যন লেভেল আমি পাই গৈছোঁ। এতিয়া যদি কোনোবা ব্যক্তিক আধাৰ লাগে, জিলা উপায়ুক্তই ৰাজ্য চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব, তেতিয়াহে জিলা আয়ুক্তই আধাৰ কাৰ্ড দিব পাৰিব। কিন্তু 18 বছৰৰ তলৰ যুৱক যুৱতীৰ বাবে এই প্ৰতিবন্ধকতা নাথাকিব। আনহাতে 2027 চনৰ মাৰ্চলৈকে ST, শিডিউল ট্ৰাইব আৰু টি গাৰ্ডেনৰ বাদ পৰা যদি কোনোবা আছে আধাৰ কাৰ্ড দি থাকিব। 18 বছৰৰ ওপৰত হ'লে আধাৰ কাৰ্ড আৰু অসমত নাপাব। 2027 চনৰ 1 এপ্ৰিলৰ পৰা ইভেন ST আৰু টি গাৰ্ডেনৰ ৰাইজেও যদি 18 বছৰৰ ওপৰ হয় আধাৰ কাৰ্ড নাপাব। অবৈধ বাংলাদেশী নাগৰিকে যাতে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰে, তাৰ কাৰণে এই এটা ঐতিহাসিক সিদ্ধান্ত এটা আজি কেবিনেটে
গ্ৰহণ কৰিছে। এয়া আছিলে মুখ্যমন্ত্ৰীৰ মন্তব্য। অৰ্থাৎ আজিৰে পৰা যদি আধাৰ কাৰ্ড আবেদন কৰিবলৈ হয় এইসমূহ নতুন নিয়ম ৰাজ্যত প্ৰযোজ্য হ'ব। গতিকে আধাৰ কাৰ্ডৰ ক্ষেত্ৰত অসমত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে, য'ত মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কোৱা হৈছে যে অবৈধ বাংলাদেশীয়ে যাতে অসমত আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰে, পৰিচয় পত্ৰৰ বাবে যাতে আবেদন কৰিব নোৱাৰে, তাৰ বাবে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চৰকাৰৰ এই পদক্ষেপক লৈ আপোনালোকে কি ভাবে আমাক মতামত জনাবলৈ নাপাহৰিব।